জয় নমস্কাৰ ওয়েলকাম টু ইউৰ চেনেল ডিফেন্স ষ্টাডি কৰ্নাৰ। আশা কৰোঁ সকলো ভালে আছে আৰু ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে। আমি এটা শৰ্ট ভিডিঅ'ৰ মাধ্যমেদি আপোনাৰ আগত কৈছিলোঁ যে আমি এটা সিৰিজ প্ৰস্তুত কৰিম, যোনটো সিৰিজত আপোনাক আমি ভিডিঅ' দিম, যোনটো ভিডিঅ'ত আমি আপোনাৰ লগত যিমান ডিষ্ট্ৰিক্ট আছে অসমৰ সকলো ডিষ্ট্ৰিক্টৰ আমি কাট অফ প্ৰস্তুত কৰিম। লগতে আমি আপোনাক মিলিটাৰী এফেক্টেড এৰিয়া, থানা এৰিয়া সকলো যিমান আছে এভৰিথিং আপোনাৰ আগত আমি কাট অফ প্ৰস্তুত কৰিম ভিডিঅ'ৰ মাধ্যমেদি। আৰু আমি আপোনাৰ ভিডিঅ'ৰ মাধ্যমেদি যিমান পোষ্ট আছে ABUB APR কনষ্টেবল লেভেলত যিমানখিনি পোষ্টৰ এক্সাম হৈছে, লাগিলে এইটো ড্ৰাইভাৰ হওক, চাফাই কৰ্মচাৰী হওক, গ্ৰেড 4 পোষ্ট হওক, ফায়াৰমেন হওক, সব অফিচাৰ হওক, এভৰিথিং যিমান পোষ্টৰ এক্সাম হৈছে এইবাৰ সকলো পোষ্টৰ এক্সামৰ যিমান কাট অফ যাব পাৰে, কোনটো কাষ্টৰ কাৰণে কোনটো পোষ্টৰ কাৰণে কিমান কাট অফ যাব, এভৰিথিং আপোনাৰ আগত আমি এক্সপেক্টেড ভিডিঅ'বিলাক প্ৰস্তুত কৰিম। আমি কৈছিলোঁ যে যিমান ভিডিঅ' আমি আপোনাৰ আগত প্ৰস্তুত কৰিম, সকলো ভিডিঅ'ত আমি আপোনাৰ আগত তথ্য প্ৰস্তুত কৰিম, কিয় আমি তেনেকুৱা কৈ আছোঁ আৰু কাট অফ কিয় তেনেকুৱা যাব পাৰে, ঠিক আছে। লগতে আমি এটা ডাঙৰ একেলগে সকলো পোষ্টৰ ভিডিঅ' বনাব পাৰিলোঁ হয়, কিন্তু সেইটো নবনোৱা কাৰণটো কি, সেইটো ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব, যিহেতু পোষ্টবিলাক বহুত আছে। আৰু কাষ্টবিলাক যদি আমি ক'বলৈ যাওঁ তেনেহ'লে OBC MOBC UR ST STH SC T ট্ৰাইব VDP হোমগাৰ্ড এইবিলাক যিকোনো আমি যদি আপোনাৰ আগত এটা ভিডিঅ'তে প্ৰস্তুত কৰিবলৈ যাওঁ তেনেহ'লে ভিডিঅ'টো বহুতেই ডাঙৰ হৈ যাব, 2-3 ঘণ্টাৰ ভিডিঅ' হৈ যাব। চ' সেইটো এতিয়া পচিবল নহয় ইমান ডাঙৰ ভিডিঅ' বনোৱা, ঠিক আছে। সেইকাৰণে আমি আপোনাৰ আগত সদায় এটা বা দুটা ভিডিঅ' প্ৰস্তুত কৰিম, যোনটো ভিডিঅ'ত আমি আপোনাক 3-4টা ডিষ্ট্ৰিক্ট সেই হিচাপত সেইখিনি ডিষ্ট্ৰিক্টৰ কাৰণে কোনটো পোষ্টৰ কাৰণে কোনটো কাষ্টৰ কাৰণে কিমান কাট অফ যাব পাৰে তেনেকৈ আপোনাৰ আগত আমি ভিডিঅ' প্ৰস্তুত কৰিম, ঠিক আছে। চ' আজি আমাৰ প্ৰথম ভিডিঅ' এই চিৰিজত। চ' আজি আমি কি কৰিম, আমি 4টা ডিষ্ট্ৰিক্টৰ কাৰণে UB পোষ্টৰ প্ৰত্যেক কাষ্টৰ কাৰণে কিমান কাট অফ যাব পাৰে সেইটো আপোনাৰ আগত আজি আমি তথ্য প্ৰস্তুত কৰিম। এইটো তথ্যটো আমি কেনেকৈ পাইছোঁ, আমাৰ এনালাইচিছ কৰি পেলাই যোনটো আপুনি কমেণ্ট কৰিছিলে, যোনটো আপুনি ভোটিং কৰিছিলে, লগতে যোনটো আমাৰ যেতিয়া আমি ভিডিঅ' ৰেছপন্সত আমি যোনটো কমেণ্ট ছেকশ্যনত ৰেছপন্স পাওঁ, লগতে আপুনি যোনটো আমাৰ কমিউনিটি পোষ্টত কমেণ্ট কৰে, আৰু যোনটো আপুনি মোক কল কৰি পেলাই বা আমাৰ প্ৰাইভেটলি, যিহেতু মোৰ নম্বৰ পাব্লিক আছে, চ' সকলোৱে মোক কল কৰে, প্ৰাইভেটলি কল কৰিব, এভৰিথিং মোক জনায়, ছাৰ এনেকুৱা নম্বৰ পাইছোঁ, আমি ইমান নম্বৰ পাইছোঁ, নাম আহিব পাৰে নেকি। চ' এইবিলাক যিমান আমি তথ্য পাইছোঁ, ডাটা পাইছোঁ, সকলোকে এনালাইচিছ কৰি পেলাই একুমুলেট কৰি পেলাই আমি এটা স্পেচিফিক নম্বৰ ওলাইছে যোনটো এক্সপেক্টেড কাট অফ আপোনাৰ হ'ব পাৰে এইবাৰ ফাইনেল এক্সামৰ কাৰণে। যদি এই ভিতৰত আপোনাৰ নম্বৰ আছে তেনেহ'লে আপুনি ভাবিব পাৰে যে আপোনাৰ নাম অহা চান্সেছটো বহুত বেছি হৈ যাব, ঠিক আছে, ফাইনেল মেৰিটত। যিহেতু ইয়াৰ পিছত আপোনাৰ ফাইনেল মেৰিটে আহিব, তাৰপিছত ডাইৰেক্টলি এপইণ্টমেণ্ট আপুনি পাব আৰু আপোনাৰ জব জইনিং হ'ব, আপুনি ট্ৰেইনিঙত যাব, তাৰপিছত আপোনাৰ পষ্টিং হ'ব, ঠিক আছে। শুনিবলৈ বহুত ভাল লাগে, শুনিবলৈ বহুত সুন্দৰ কথা, হয়নে। চ' আজি আমি কি কৰিম, 4টা ডিষ্ট্ৰিক্টৰ কাট অফ প্ৰস্তুত কৰিম। প্ৰথমতে আমি বজালী ডিষ্ট্ৰিক্টৰ কাট অফ বিষয়ে চৰ্চা কৰোঁ। বজালী ডিষ্ট্ৰিক্টৰ UR কাষ্টৰ কাৰণে যদি আপুনি মেল হয় তেনেহ'লে কাট অফ যাব পাৰে 72.5তকৈ ওপৰত থাকিব, ঠিক আছে। ভাইভা প্লাছ ৰিটেন প্লাছ ফিজিকেল এই 3টা ফেজ মিলাই পেলাই 72.5তকৈ যদি আপোনাৰ বেছি নম্বৰ আছে, নাম অহা চান্সেছটো বহুত বেছি। আৰু ফিমেলৰ কাৰণে 71, ঠিক আছে, UR পোষ্টৰ বজালী। লগতে বজালী ডিষ্ট্ৰিক্টৰ পৰা যদি আপুনি আছে OBC MOBC কথা কওঁ, মেলৰ কাৰণে 72.5তকৈ ওপৰত থাকিব, ফিমেলৰ কাৰণে 70তকৈ ওপৰত থাকিব। SC পোষ্ট কাষ্টৰ কাৰণে যদি আপুনি UB পোষ্টৰ কাৰণে চাই তেনেহ'লে বজালী ডিষ্ট্ৰিক্টৰ পৰা যদি আপুনি মেল হয় 70 থাকিব, আৰু ফিমেলৰ কাৰণে ইয়াত পোষ্ট নাই। STH কাৰণে যদি আপুনি মেলৰ আৰু ফিমেলৰ পোষ্ট চাই, ইয়াত পোষ্ট নাই। STPৰ কাৰণে মেল আৰু ফিমেলৰ ইয়াত পোষ্ট নাই, মেলৰ আপুনি 70 আপ আপোনাৰ যদি নম্বৰ আছে আপোনাৰ নাম অহা চান্সটো বহুত বেছি বাঢ়ি যায়। T টাইপৰ কাৰণে যদি আপুনি মেল হয় বা ফিমেল হয় আপোনাৰ ইয়াত পোষ্ট নাই বজালী ডিষ্ট্ৰিক্টত। হোমগাৰ্ড ভিডিঅ'ৰ কাৰণে ইয়াত পোষ্ট নাই। যদি আপুনি বাক্সা ডিষ্ট্ৰিক্টৰ পৰা হয় তেনেহ'লে যদি আপুনি UR কাষ্টত বিলং কৰে আৰু UB পোষ্টত যদি আপুনি এক্সাম দিছে তেনেহ'লে যদি আপুনি মেল হয় আপোনাৰ কাট অফ যাব পাৰে 73+, ঠিক আছে, 73+ ৰিটেন প্লাছ ফিজিকেল প্লাছ ভাইভা আপোনাৰ কাট অফ যাব পাৰে। আৰু যদি আপুনি ফিমেল হয় নিশ্চয় আপোনাৰ কাট অফ 72কে বেছিয়ে থাকিব, ঠিক আছে। যদি আপুনি OBC বা MOBC হয় আপোনাৰ কাট অফ মেলৰ কাৰণে 72তকৈ ওপৰত থাকিব আৰু ফিমেলৰ কাৰণে 70তকৈ নিশ্চয় ওপৰত থাকিব, ঠিক আছে। আৰু যদি আপুনি SC কাষ্টৰ হয় তেনেহ'লে আপোনাৰ যোনটো মেলৰ কাৰণে কাট অফ যাব পাৰে 73+এ থাকিব আপোনাৰ মেলৰ কাৰণে কাট অফ। যিমান আমি এনালাইচিছ কৰিব পাৰিছোঁ সেই এনালাইচিছ ভিত্তিতে আপোনাক আমি জনাই আছোঁ। যদি আপুনি SC কাষ্টৰ হয় আৰু বাক্সা ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে আৰু UB পোষ্টত এপ্লাই কৰিছে তেনেহ'লে মেলৰ কাট অফ 73তকৈ বেছি থাকিব আৰু ফিমেলৰ কাট অফ 68তকৈ এতিয়াৰ কাৰণে বেছি থাকিব, যিমান আমি এনালাইচিছ কৰিব পাৰিছোঁ, আপোনাৰ যিমান আমি তথ্য পাইছোঁ, ঠিক আছে। যদি আমি STHৰ বিষয়ে কথা পাতোঁ, হিলছ এৰিয়াৰ বিষয়ে, তেনেহ'লে আপোনাৰ মেলৰ কাৰণে কাট অফ যাব পাৰে 69+, ঠিক আছে। বাক্সা ডিষ্ট্ৰিক্টৰ মেলৰ কাৰণে ফাইনেল মেৰিট লিষ্ট কাট অফ যাব পাৰে 69+, ফিমেলৰ কাৰণে ইয়াত পোষ্ট নাই, চ' আমি কাট অফ ইয়াত ক'ব নোৱাৰোঁ, ঠিক আছে। চ' STP প্লেইনছ এৰিয়াৰ কাৰণে যদি আপুনি চাই তেনেহ'লে বাক্সা ডিষ্ট্ৰিক্টৰ UB পোষ্টৰ কাৰণে যোনটো মেল কেণ্ডিডেট হয় সিহঁতৰ কাট অফ যাব পাৰে 73+, আৰু ফিমেলৰ কাট অফ যাব পাৰে 72+।
আৰু যদি আপুনি টি ট্ৰাইবৰ পৰা বিলং কৰে তেনেহ'লে মেলৰ কাট অফ যাব পাৰে 72+, ঠিক আছে, বাক্সা ডিষ্ট্ৰিক্টৰ কাৰণে ইউবি পোষ্টৰ কাৰণে, ঠিক আছে, মনত ৰাখিব। আৰু ইয়াত ফিমেলৰ যিহেতু পোষ্ট নাই, চ' আমি ফিমেলৰ কাট অফ আপোনাৰ আগত প্ৰস্তুত কৰিব নোৱাৰোঁ এতিয়া। হোম গাৰ্ডৰ কাৰণে ভিডিঅ'ৰ কাৰণে ইয়াত আপোনাৰ কাট অফ আমি প্ৰস্তুত কৰিব নোৱাৰোঁ যিহেতু পোষ্টে নাই, ঠিক আছে। লগতে যদি আমি চাওঁ বৰপেটা ডিষ্ট্ৰিক্ট, ঠিক আছে, যদি আপুনি বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে তেনেহ'লে ভাইটি ভণ্টিহঁত আপোনাৰ ইউআৰ কাষ্টৰ যদি আপুনি হয় আৰু যদি আপুনি ইউবিৰ এক্সাম দিছে আৰু ইউবি পোষ্টৰ কাৰণে আপুনি ফাইনেল মেৰিটৰ কাৰণে ৱেইট কৰি আছে, তেনেহ'লে যদি আপুনি মেল হয় ইউআৰ কাষ্টৰ পৰা তেনেহ'লে আপোনাৰ মেলৰ আপোনাৰ কাট অফ যাব পাৰে 71+, ঠিক আছে, আৰু ফিমেলৰ কাট অফ 68+ যাব পাৰে। ভালকৈ শুনিব, ইউআৰ কাষ্টৰ কাৰণে মেলৰ কাট অফ 71+, 68+ যাব পাৰে ফিমেলৰ কাট অফ বৰপেটা ডিষ্ট্ৰিক্টৰ কাৰণে ইউবি পোষ্টৰ কাৰণে, ঠিক আছে। এতিয়া যদি আপুনি OBC MOBC হয় তেনেহ'লে মেলৰ কাট অফ যাব পাৰে 70+, ফিমেলৰ কাট অফ যাব পাৰে 65+। যদি আপুনি SC পোষ্টৰ হয় মেলৰ কাট অফ যাব পাৰে 71+, ফিমেলৰ কাট অফ যাব পাৰে 65+। যদি আপুনি ST H হিলছ এৰিয়াৰ পৰা বিলং কৰে তেনেহ'লে ইয়াত আপোনাৰ কাট অফ নাই যিহেতু পোষ্টটো নাই। যদি আপুনি STP প্লেইনছ এৰিয়াৰ পৰা বিলং কৰে তেনেহ'লে মেলৰ কাট অফ যাব পাৰে 70+, ফিমেলৰ কাট অফ যাব পাৰে 65+। আৰু যদি আপুনি টি ট্ৰাইবৰ পৰা বিলং কৰে তেনেহ'লে ইয়াত টি ট্ৰাইবৰ পোষ্টে নাই, সেইকাৰণে আপোনাৰ আগত আমি কাট অফ প্ৰস্তুত কৰিব নোৱাৰোঁ। যদি আপুনি হোম গাৰ্ড ভিডিঅ' হয় তেনেহ'লে আপুনি পাব পাৰে 68+তকৈ বেছি আপোনাৰ ফাইনেল মেৰিটত আপোনাৰ কাট অফ আহিব পাৰে। যদি ইয়াতকৈ ওপৰত আপোনাৰ নম্বৰ আছে তেনেহ'লে আপোনাৰ চিলেকশ্যন হোৱাৰ চান্সেছটো বহুত বেছি বাঢ়ি যায়, ঠিক আছে। আৰু যদি আপুনি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে তেনেহ'লে ভালকৈ শুনিব, ইউবি পোষ্টৰ কাৰণে ইউআৰ কাষ্টৰ কাৰণে আপোনাৰ মেলৰ কেণ্ডিডেটৰ কাৰণে কাট অফ যাব পাৰে 72+, আৰু ফিমেলৰ কাৰণে 70+। OBC MOBC কাৰণে মেলৰ কাৰণে 72+, ফিমেলৰ কাৰণে 70+। লগতে SCৰ কাৰণে মেলৰ কাৰণে 72+, ফিমেলৰ কাৰণে 69+। লগতে ST Hৰ কাৰণে ইয়াত আপোনাৰ পোষ্ট নাই, ঠিক আছে, সেইকাৰণে কাট অফ আমি আপোনাৰ আগত প্ৰস্তুত কৰিব নোৱাৰোঁ। যদি আপুনি STP হয় তেনেহ'লে আপোনাৰ মেলৰ কাৰণে কাট অফ যাব পাৰে 70+, আৰু ফিমেলৰ কাৰণে 68+। যদি আপুনি টি ট্ৰাইবৰ মেলৰ কাৰণে কাট অফ যাব পাৰে 68+, এণ্ড ফিমেলৰ কাৰণে ইয়াত কাট অফ নাই। যদি আপুনি হোম গাৰ্ড ভিডিঅ' বিলং কৰে তেনেহ'লে ইয়াত আপোনাৰ কাট অফ নাই যিহেতু ইয়াত পোষ্টটো নাই। আশা কৰোঁ এই 4টা ডিষ্ট্ৰিক্টৰ পৰা যদি আপুনি বিলং কৰে এইটো কাট অফ শুনি পেলাই আপোনাৰ নিশ্চয় ভাল লাগিছে। আৰু যদি এই কাট অফৰ ভিতৰত আপোনাৰ নম্বৰ আছে আপুনি আশা কৰিব পাৰে যে আপোনাৰ ফাইনেল মেৰিট লিষ্টত নাম আহিব। আৰু মই সকলোকে বেষ্ট অফ লাক দিব বিচাৰোঁ। নিশ্চয় আমি নেক্সট ভিডিঅ' লৈ আহিম। নেক্সট ভিডিঅ'ত আমি কেইবাটা ডিষ্ট্ৰিক্টৰ বিষয়ে চৰ্চা কৰিম। এনেকৈ আপোনাৰ এই চিৰিজত ভিডিঅ'বিলাক আহি থাকিব। আশা কৰোঁ এই চিৰিজ আমি যোনটো চিৰিজ ষ্টাৰ্ট কৰিছোঁ এই চিৰিজত আপুনি বহুত ভাল এটা ছাপোৰ্ট দেখাব। আৰু যদি আপুনি চেনেলত নিউ হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যোন কেণ্ডিডেট এই ডিষ্ট্ৰিক্টৰ বিলং কৰে সিহঁতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিহেতু সিহঁতেও এটা এক্সপেক্টেড কাট অফৰ বিষয়ে অলপ হ'লেও সিহঁতে গম পাব যে ইমান ভিতৰত যদি আমাৰ নম্বৰ আছে তেনেহ'লে আমাৰ ছেভ স্ক'ৰ হৈ যাব, ঠিক আছে। চ' আশা কৰোঁ ভিডিঅ'টো লাইক কৰিয়ে যাব আৰু চেনেলটো নিউ হৈ ছাবস্ক্ৰাইব কৰিব। আজিৰ কাৰণে ইমানে। জয় হিন্দ, জয় ভাৰত।